हेलो एवरीवन नमस्कार मोर एटी नतुन भिडिओले आपनालोকক स्वागतम जनाइছো आशा करो सकलो भाले আছে আৰু ময়ো ভালে আছো আজিৰ ভিডিওটো মই ষ্টেচনৰ পৰা আৰম্ভ কৰিছো মানে বহু দিনৰ সপোন এটা আছিল ফাইনালি আজি সপোনটো পূৰণ হ'বলৈ গৈ আছে সকলোখিনি আপোনালোকক দেখাই আছো আজি কোট যাম কাৰ লগত যাম সকলোখিনি দেখাই আছো তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব আৰু এতিয়া বৰ বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু এইফালে ভন্টি আৰু মই তাইও যাব আৰু তাই নকলেনো ক'ত হ'ব তাৰ পাছত তাই ফটো মাৰি থকা বুলি ধুনীয়াকৈ পোজ দি আছিল আৰু তাৰ পাছত এইফালে আমাৰ গোটেইবিলাক আহি ৰেডি পুৰা বেডিং পত্ৰ লৈ পুৰা ধুনীয়াকৈ যিহেতু জাৰ্নিটো দীঘলীয়া আৰু ক'ত যাম কেনেকৈ যাম আৰু কোন কোন যাব সকলোখিনি আপোনালোকক দেখাই আছোঁ ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব তেতিয়া নতুন ভিডিওবিলাকৰ নটিফিকেশ্যনবিলাক পাই থাকিব এইফালে বৌ পেহী বা ভাইটি ভন্টি দাদা সকলোবিলাকে যাব চাই থাকক আপোনালোকে কেনেকৈ যাওঁ আৰু আমাৰ জাৰ্নিটো কেনেকুৱা হয় আৰু সিহঁতক মই সুধি আছিলোঁ আৰু সিহঁতে হেপী কবাৰ কিবা মানে আলটু ফালটু বকি আছে আৰু তাৰ পাছত এইফালে আৰু পুৰা যিহেতু বহুত বেছি গৰম আৰু আমি যাম এতিয়া সন্ধিয়া মানে সন্ধিয়া হোৱা নাই 4টা ট্ৰেইনখনত যাম এইফালে আমাৰ জান পুৰা মানে সি মানুহবোৰ চাই থকাত ব্যস্ত আৰু গৰম যিহেতু অলপ ডিষ্টাৰ্ব দিছে আৰু এইফালে আমাৰ ট্ৰেইনখন আহি পালে তাৰ পাছত আমিও ধুনীয়াকৈ ট্ৰেইনত বহি ল'লোঁ যিহেতু বহুত দীঘলীয়া ৰাস্তা আৰু ধুনীয়াকৈ বহি লৈছোঁ আৰু মোচন চাওকচোন তাই কেনেকুৱা মানে মোচন দেখাই আছে আৰু এইফালে আমাৰ ট্ৰেইনো চলিলে আৰু আমি আহি পালোঁ টংলা আৰু টংলাত বহুত বেছি মানুহ ভিৰ কাৰণ কিয় জানেনে যিহেতু চিনেমা চলি আছে চিনেমা মানে বিদুৰ ভাই আৰু সকলোৱে বিদুৰ ভাইক চাবৰ কাৰণে আহিছে আৰু ষ্টেচনত মানুহ ভৰ্তি পুৰা যিহেতু ষ্টেচনৰ ওচৰতে আমাৰ চিনেমা হলটো বৰ বেছি দূৰ নহয় আৰু এইফালে আমি ট্ৰেইনত গৈ আছোঁ ধুনীয়াকৈ আৰু উঠাৰ লগে লগে আমাৰ খোৱা ষ্টাৰ্ট মানে টাইম পাছ খাবলৈ ধৰিছে আৰু টাইম পাছৰ দাদাকেইজন আহি পেলাই নোখোৱাকৈ ক'ত থাকে আৰু ধুনীয়াকৈ খাবৰ কাৰণে ব্যস্ত ওপৰৰ ফালে মই ওপৰত বহিছোঁ আৰু সিহঁতে তলত পুৰা খোৱাত ব্যস্ত তাৰ পাছতে আহি পালোঁ আমি ৰঙিয়া এতিয়া ৰঙিয়াৰ পৰা যাব লাগিব গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰাহে ট্ৰেইন আছে কিন্তু আমি বাছত যাম বুলি ভাবিছিলোঁ কিন্তু সময় ট্ৰেইনখন আহিব বুলি ভাবিছিলোঁ কিন্তু আমাৰ ভাগ্য ভাল আছিলে নেকি ধুনীয়াকৈ ট্ৰেইনখন পাই গ'লোঁ বাছত যাব লগা নহ'ল যিহেতু বহুত বেছি বেগ আছিলে আৰু ভাগিনতো আছিলে বহুত বেছি কষ্ট গৰম যিহেতু আৰু বহুত বেছি বেডিং আছিলে তো সেইবাবে আমি ট্ৰেইনত যাব লগা হ'ল আৰু ট্ৰেইনখনো পালোঁ ধুনীয়াকৈ আৰু এয়া ৰঙিয়া পালোঁ ট্ৰেইনৰ পৰা নামিয়ে ধুনীয়াকৈ আমি এইফালে গৈ আছোঁ যিহেতু 2 নম্বৰ প্লেটফৰ্মত আহিব আৰু এইফালে গৈ আছোঁ আৰু সেইখন ট্ৰেইন আহি পোৱা নাই যিহেতু আহি পালে সেইখনতে উঠিম তাৰ পাছতে আমাৰ দীঘলীয়া জাৰ্নিটো আৰু শেষৰখন ট্ৰেইনেই হৈছে এইখন যিহেতু আমি গুৱাহাটীৰ পৰা যাম তাৰ পাছতে ৰঙিয়া চাওকচোন ইমান বেছি মানুহ আৰু ৰঙিয়াৰ ষ্টেচনটো মোৰ কিন্তু খুব বেছি ভাল লাগে পুৰা মানুহ সেইফালে বলবমত যাবৰ কাৰণেও বহুত বেছি মানুহ আৰু এইফালে আমি ট্ৰেইনত বহি ল'লোঁ ধুনীয়াকৈ আৰু এইফালে আৰাম চাওক মানে যিহেতু মানুহ নাই পুৰা আৰামত বহি আহিছে ভিডিঅ' কৰাৰ লগে লগে ভৰি চৰি ধুনীয়াকৈ নমাই লৈছে মানে লৰালৰি আৰু যি পুৰা বিন্দাছ বহি থাকে যেতিয়া ভিডিঅ' কৰা বুলি ক'লে এইফালে ভণ্টি মাতি আছে তাৰমানে তাইকো ভিডিঅ'ত উঠাব লাগে তাই মাত দিছে আৰু মানে মই ওপৰত আছোঁ ভিডিঅ' বুলি ক'লে চবেই পাগল আৰু ফটো বুলি ক'লে চবেই পাগল ময়ো পাগল দিয়কচোন বাৰু ভিডিঅ' ফটো বুলি ক'লে তাৰ পাছতে এইফালে পালোঁ আমি গুৱাহাটী আৰু মানুহ পুৰা ভিৰ আৰু গুৱাহাটীত নামি পুৰা আমি বেডিং পত্ৰ লৈ আৰু ক'লৈ যাম সকলোখিনি আপোনাক কৈ আছোঁ দেই ভিডিঅ'টো শেষলৈকে চাই থাকিব
তাৰ পাছত গুৱাহাটীত এয়া আমি ভাত খাই ল'লোঁ যিহেতু আমি দুপৰীয়াতে ভাত খাইছিলোঁ আৰু বহুত বেছি ভোক লাগি আছে আৰু আমাৰ দুটাৰ মানে অলপ অশান্তি হোটেলখনো পচন্দ হোৱা নাছিলে তো অশান্তি কৰি মানে অকণমান ভাত খালোঁ আৰু এইফালে চবৰে ভোক লাগি আছে তাৰ পাছত গুৱাহাটীত ভাত খাই লৰালৰিকৈ ভিডিঅ' কৰিবলৈ নহ'ল যিহেতু ট্ৰেইনখন আহি পালে আৰু এইফালে আমি ট্ৰেইনত বহি ল'লোঁ আৰু ছিটবিলাক ধুনীয়াকৈ চাই ল'লোঁ আৰু আমি গৈ আছোঁ ক'লে গম পাইছেনে আমি গৈ আছোঁ শিৱসাগৰলৈ শিৱসাগৰ নাজিৰাত থকা অগ্নিনাভ শিৱ মন্দিৰলৈ আমি গৈ আছোঁ বহুদিনৰ সপোন আছিল আৰু ফাইনেলি আজি সপোনটো পূৰণ হ'বলৈ গৈ আছে আৰু ট্ৰেইনত উঠাৰ লগে লগে আমাৰ মামাহঁত আহি পালে নহয় টিকেট চাবৰ কাৰণে আৰু তাৰ পাছতে এইফালে আমাৰ এখেতে পূৰা ওপৰত আৰু এইবিলাক চব শুই আছে যিহেতু বহুত বেছি ৰাতি হৈছে ৰাতি মানে ইমান বেছিও ৰাতি হোৱা নাই 9টামান বাজিছে তাৰপাছত তাইৰ আৰু মোৰ ওপৰত ছিট আছিলে ধুনীয়াকৈ বহি আৰু যাই আছোঁ এনজয় কৰি আৰু এইবিলাক কি পাইছোঁ নাজানো বাৰু ইমান এটা চিনি নাপাওঁ আৰু ৰাতিৰ ষ্টেচন নহয় ক'ৰবাত ৰখে ক'ৰবাত নৰখে ইমান এটা চিনি নাপাওঁ আৰু ইফালে নাম চাম লিখা নাই দেখোন চিনি তিনি নাপাওঁ আৰু কিন্তু তথাপিও ট্ৰেইনখন ৰখিছে বাবে ময়ো নামিছোঁ নামি এটা ভিডিঅ'ৰ শ্বট লৈ লৈছোঁ আৰু এটা ভিডিঅ' চাই থাকিব দে আমাৰ পেহীয়ে এয়া 2টা বজাত পূৰা মেকআপ কৰি আছে মানে মই ভিডিঅ' কৰা বুলি কোৱা কাৰণে তাৰমানে মুখত ঢাকি দিছে আৰু এইফালে আমাৰ বৌহঁত শুই আছে টোপনি মাৰি আছে একদম পূৰা এনেই শুই আছে চবে আমি এনেকৈ হাঁহি ফূৰ্তি কৰি আছোঁ আমি মানে চাহ খাবৰ কাৰণে উঠিছিলোঁ আৰু মই কিবা কৰিছিলোঁ আৰু চাহ তাহ খাই ধুনীয়াকৈ এয়া তামোলখন লৈ লৈছোঁ তামোলখন খাই আৰু ধুনীয়াকৈ বহি সিহঁতক মই কিবা কৰিছিলোঁ আৰু সিহঁতে পূৰা হাঁহি আছে আৰু এইফালে আমাৰ এখেতে কিবা চাই আছে মুখখন মেলি তাৰপাছত এইফালে ভণ্টিহঁতে শুইছে যিহেতু ৰাতিটোৰ জাৰ্ণিয়ে চবে শুই আছে আৰু সিহঁতক শুৱাই থৈ মানে আমি আলোচনাত বহিছোঁ আৰু এখেতে আমাৰ মোবাইল চোৱাত ব্যস্ত তামোল খাই মই ব্যস্ত এইটো সাৰৰ বাইদেউ আৰু 7 টকা বাক গেছি এইটো ৰাতিৰ মেকআপ ৰাতি 2টা বজাত মেকআপ লিপষ্টিক লৈ আছে কি কৰিব টোপনি অহা নাই বোলে আৰু বেডিংবিলাক চাই আছে যিহেতু চোৰৰ উৎপাতটো বেছি নহয় তো সেইকাৰণে মানে পেহী মানে ট্ৰেইনে উঠাৰ লগে লগে 2 ঘণ্টামান শুই লৈছে তাৰপাছত এয়া ৰাতি 2টা বজাত লিপষ্টিক লগাই আছে আছে তাৰ পাছতে এয়া আমি আহি পালোঁ আৰু আহি পাই মুখ চুখ ধুই ল'লোঁ ষ্টেচনতে তাৰ পাছতে এনেকৈ চাহ অলপমান খাই ল'লোঁ যিহেতু ৰাতিটো একো খোৱা নহ'ল ধুনীয়াকৈ চাহ পানী খাই ল'লোঁ আৰু খাই লৈ এতিয়া মানে আমি যিহেতু ৰুম ল'ব লাগিব আৰু আমাৰ 2 দিন বা 3 দিন থকা হ'ব তো সেইবাবে ৰুম ল'ব লাগিব এতিয়া আমি ৰুমলৈকে যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল নেক্সট ভিডিঅ'ত আকৌ দেখাম ক'ত যাওঁ কেনেকৈ থাকিম সকলোখিনি আপোনালোকক দেখাই আছোঁ আজিলৈ তেনেহ'লে এৰিছোঁ বাই